হেল্ল' এভৰিৱান, আজি আমি আৰু এটা নতুন ক্লাছ লৈ আহিছোঁ তোমালোকৰ মাজলৈ। আৰু আজিৰ ক্লাছটোত মই তোমালোকক শিকাবলৈ গৈ আছোঁ 6.3 এক্সাৰচাইজ। কাৰণ আমি যোৱা ক্লাছকেইটাত থিয়ৰিখিনি চোৱাৰ লগতে আমি NCERT এক্সাৰচাইজখিনিও কৰি গৈছোঁ। আৰু আজি আমি 6.2লৈকে লাষ্ট ক্লাছত যিহেতু খতম কৰিলোঁ, আজি আমি 6.3ৰ পৰা যিখিনি পাৰ্মুটেশ্যনৰ এক্সাৰচাইজ আছে সেইখিনি আমি কৰোঁ। আহাচোন, মোৰ মাতটো অলপ ভাঙি থাকিব পাৰে। So, first question to কি আছে? How many 3-digit number can be formed by using the digits 1 to 9 if no digit is repeated? তো একেবাৰে দেখা দেখি কথা, 1ৰ পৰা 9লৈকে কেইটা সংখ্যা থাকে? হেয়াৰ n কেইটা আছে? 9টা। 1ৰ পৰা 9লৈকে 9টা থাকে। কেইটা ডিজিটৰ ফৰ্ম কৰিব লাগে? 3টা। Therefore, total number কিমান হ'ব? NPR মানে 9p3। তাৰ মানে NPR ফৰ্মুলা কি আছিলে? মই স্পীডত কৰিম, ক্লাছত আমি একেবাৰে লাহে লাহে কৰি দেখাই দিছোঁ। মানে 9 ফেক্টৰিয়েল ডিভাইডেড বাই 9 মাইনাছ 3 ফেক্টৰিয়েল, মানে 9 ফেক্টৰিয়েল ডিভাইডেড বাই 6 ফেক্টৰিয়েল। তাৰ মানে 9 ইনটু 7 ইনটু 8 ইনটু মল্টাই লিখি দিলোঁ, 9 ইনটু 8 ইনটু 7 ইনটু 6 ফেক্টৰিয়েল ডিভাইডেড বাই 6। এইটো কাটি দিলোঁ, এইটো যিমান এনচাৰ হয় লিখি দিবা। স্পীডত কৰি যাম কাৰণ আমি অলৰেডি পঢ়াই আছে গোটেইখিনি। নেক্সট কুৱেশ্যনটো চাওঁচোন। হাউ মেনি 4-digit নাম্বাৰ, এবাৰ 4টা ডিজিটৰ নাম্বাৰ লাগে, ফৰ্মড ৱেন ন' ডিজিট ইজ ৰিপিটেড, মানে 4টা ডিজিটৰ নাম্বাৰ বনালে হ'ল। এতিয়া আমাক স্পেচিফিকেলি কৈ দিয়া নাই যে এইকেইটা ইউজ কৰিবা, তাৰমানে আমি 10টা ইউজ কৰিব পাৰোঁ। ডিজিট কেইটা থাকে? 0ৰ পৰা 9লৈকে কেইটা ডিজিট? 10টা। আৰু ইয়াত 4টা ঘৰ আছে, তো এনচাৰ কি হ'ব? 10p4, হয়নে? চবেই এইটো এনচাৰ লিখি আহিবা। তোমালোকক মাৰ্কছ কিমান দিব? এই ফাৰ্ষ্টৰ ডিজিটটো দেখিছা ন, 0, সেইটো দিব। কিয়? ইয়াৰ এটা কনচেপ্ট আছে, চোৱা। 4টা ডিজিট আছে, 4টা অংক। আমি যিকোনো সংখ্যা 0ৰে আৰম্ভ কেতিয়াও নহয়। তাৰমানে ফাৰ্ষ্ট পজিশ্যনত আমি 0 দিবই নোৱাৰোঁ। তাৰমানে আমি ফাৰ্ষ্ট পজিশ্যনত কি দিব পাৰিম? 0ৰ বাহিৰে বাকী গোটেইকেইটা দিব পাৰিম, মানে 1ৰ পৰা 9লৈকে দিব পাৰিম। 1ৰ পৰা 9লৈকে কেইটা সংখ্যা থাকে? 9টা। ঠিক আছে। এনেই যদি নৰ্মেলি 0 দিলোঁ হয় তেতিয়া কি হ'ল হয়? ফাৰ্ষ্ট পজিশ্যনত 10টা ডিজিট দিলোঁ হয়, নেক্সট পজিশ্যনত 9টা, নেক্সটত 8টা, নেক্সটত 7টা। আমি সেনেকৈ হিচাপ কৰোঁ, 10, 9, 8, 7। কিন্তু ইয়াত যিহেতু ফাৰ্ষ্ট পজিশ্যনত 9টা দিলোঁ, বাকীকেইটা এজ ইট ইজ লিখি দিয়া। নেক্সট পজিশ্যনটোত 9টা, নেক্সটত 8টা, নেক্সটত 7টা। হৈ গ'ল। আমি থিয়ৰী ক্লাছত ধুনীয়াকৈ এইবিলাক বস্তু ডিটেইলছত বুজা আছে। সেয়াৰ ধুনীয়াকৈ লিখিব লাগিব। দ্য 1000 প্লেচ can be filled in 9 ways. ঠিক আছে, how many ways? 9 ways. তাৰপিছত 100 প্লেচ, ধুনীয়াকৈ লিখিবা হা। মই এইখিনি 100, the 100 place can be filled in 9 ways. The decimal place, দশকৰ সংখ্যাটো, in 8 ways. আৰু unit place in 7 ways. Therefore, total কিমান হ'ব নাম্বাৰ? 9 into 9 into 8 into 7, যিমান হয় এনচাৰ লিখিবা। নেক্সট, how many 3-digit even number can be made using 1, 2, 3, 4, 5, 6, 7? No digit repeated, ঠিক আছে। 3টা ডিজিটৰ সংখ্যা বনাব লাগে একেটাৰ পৰা, আৰু ৰিপিটেশ্যন নহয়। তো ইয়াতে ইভেন কি কি আছে? 2, 4, 6, 2, 4, 6 আছে। ঠিক আছে, অ'কে। এতিয়া আমি কি কৰিম চোৱা। 3টা ডিজিটৰ এটা ডিজিট ফিল আপ হৈ গ'ল, তো বাকী 2টা থাকিলে, 2টা পজিশ্যন। এটা সংখ্যা ইয়াত আহি গ'ল, এনেকৈ লিখি লোৱা। দ্য ইউনিট প্লেচ can be filled in how many ways? যুগ্ম সংখ্যা কেইটা আছে? 2, 4, 6, 3টা, p। আৰু কেইটা স্থান আমি ফিল আপ কৰিব লাগে? এটাই স্থান আছে, 3p1 ways। ঠিক আছে। নেক্সট, বাকী 2টা পজিশ্যন থাকিল। দ্য ৰিমেইনিং 2 places in how many ways? চোৱা, আমাৰ কেইটা সংখ্যা আছে? 1, 2, 3, 4, 5, 6, 7, 7টা সংখ্যা আছে। তাৰ পৰা আমি এটা ইয়াত ইউজ কৰি ল'ম নহয়, এটা ইয়াতটো ইউজ কৰিয়ে ল'ম, তো বাকী কেইটা থাকিল? 6টা, হয়নে? আৰু 1, মই এটা ভুল লিখি আছোঁ চোৱা। 1, 2, 3, 4, 6, 7 দিছে, 5টো দিয়া নাই। ভুলকৈ নিলিখিবা, পৰীক্ষা এইটো তোমালোকক কনফিউজন কৰাই দিব। তো টোটেল সংখ্যা 6টা আছে।
ঠিক আছে তো 6টাৰ পৰা আমি ইয়াত এটা দিব লাগিব নহয় এইটো পজিশ্যনত তো বাকী 6টাৰ পৰা কেইটা থাকিলে 5টা আৰু পজিশ্যন কেইটা ফিল আপ কৰিব লাগে 2টা তো এনসাৰ হ'ব 5p2 ঠিক আছে therefore total ways কিমান হ'ব 3p1 into 5p2 এইটো এনসাৰ তোমালোকে উলিয়াবা মই ইমানখিনি কৰিয়ে আছো তোমালোকক উলিয়াব তোমালোকে পাৰিবা নেক্সট find 4 digit number that can be formed এইটো একেবাৰে ইজি হোমৱৰ্ক থাকিলে 5p4 হ'ব নেক্সট এইটো চোৱা এইটো মই কৰি দিছো ইয়াতে n হ'ব 8 মানে 8টা মানুহৰ পৰা আমি কমিটি বনাব লাগে য'ত চেয়াৰম্যান আৰু ভাইস চেয়াৰম্যান থাকিব মানে দুটা পজিশন থাকিব 2 therefore answer হ'ব npr কৰি দিয়া নেক্সট এইটো কোৱেশ্চন আহিছে কৰো আহাচোন কেনেকৈ কৰিম n-1 ৰেশিও মানে সদায় ভাগ হয় তো n-1 p3 is to np3 এইটো যদি মই কৰো ইকুৱেল টু এইটো 1:9 আছে তো n-1 p3 মানে কি ওপৰত কিমান হ'ব n-1 ফেক্টৰিয়েল তলত n minus r মানে ওপৰৰ পৰা তলটো বিয়োগ তো n-1 - 3 ফেক্টৰিয়েল is to n ফেক্টৰিয়েল তলত n-3 ফেক্টৰিয়েল 1:9 এতিয়া n-1 ফেক্টৰিয়েল তলত n-4 ফেক্টৰিয়েল is to n ফেক্টৰিয়েল n-3 ফেক্টৰিয়েল এটা আমি ভাঙিব লাগিব বস্তুটো গম পাইছা কেনেকৈ ভাঙিম আমি সদায় ডাঙৰ নম্বৰটো ভাঙো যেনেকৈ 9 ফেক্টৰিয়েল ডিভাইডেড বাই 7 ফেক্টৰিয়েল আছে আমি ডাঙৰটো ভাঙিম 9 into 8 কৰি পেলাই 7লৈ লৈ যাম 7 আৰু 7 যাতে কাটি দিব পাৰোঁ এইটো কথা 100 বাৰ মই শিকোৱা আছে তোমালোকক তো এই ডাঙৰ কোনটো বিয়োগ কৰিলে তলৰ ইটো ওলাব ভাবা n-1 আছে এক বিয়োগ কৰিলে কিমান হ'ব n-2 হ'ব এক বিয়োগ কৰিলে n-3 হ'ব n-4 হ'ব তাৰ মানে ওপৰটো ভাঙিম কি কৰিম n-1 n-2 n-3 হৈ গ'ল ইমানতে সমাপ্ত বাকি n-4 আহি যাব তলতো হেতু আছে হেতু ধুনীয়াকৈ কাটা যাব ঠিক তেনেকৈ ওপৰটো n-1 n-2 n-3 ফেক্টৰিয়েল তলতো n-3 ফেক্টৰিয়েল ঠিক আছে এইফালৰখিনি ইকুৱেল লিখিবা এইটো কাটা যাব তো এইফালে কিমান থাকিলে চোৱা n-1 into n-2 into n-3 is to এইফালে কিমান আছে n into মই এইফালে লিখি আছো ৰখা is to মানে সদায় ডিভাইড হয় ন তো n-1 into n-2 into n-3 আছে হয়নে চোৱা yes আৰু এইফালে আছে n পৰা n-2 লৈকে এইফালে আছে 1:9 হয়নে নহয় yes তো এটা কাটিব পাৰিম এইটো ওপৰত থাকিল n-3 তলত n equal to 1/9 পূৰণ কৰা 9n - 27 equal to n n টো এফালে লৈ আহোঁ 8n হ'ব এইটো এফালে লৈ গ'লে 27 হ'ব n equal to 27/8 ওলাইছে হয়নে নহয় চাবা ক্যালকুলেশন মিস্টেকো হ'ব পাৰে বহুত স্পিডত কৰিছো যে নেক্সট কোৱেশ্চনটো চাওঁ এটা কৰি দিম বাকিটো তোমালোকে নিজে কৰিব পাৰিবা 5pr equal to 2 into 6pr minus 1 তো কি হ'ব এটো 5 factorial divided by 5 minus r factorial equal to 2 into 6 factorial divided by 6 minus r ভালকে লিখি দিছো দিয়া তো 5 factorial divided by 5 minus r equal to 2 into 6 factorial divided by এটো কিমান হ'ব 6 minus minus plus হৈ যাব 7 minus r factorial ঠিক আছে এটা আমি কিবা ভাঙিব লাগিব কি ভাঙিম ওপৰত এফালে 5 আছে এফালে 6 আছে কোনটো ডাঙৰ 6 তো ভাঙিম এফালে 5 minus r আছে 7 minus r আছে কোনটো আমি বিয়োগ কৰিব পাৰিম 7 টো এবাৰ বিয়োগ কৰিলে 6 minus r তো এটো এনেকৈ থাকক 2 into 6 to এবাৰ 6 into 5 into 4 into তাৰ মানে 6 into 5 factorial এটো আৰু এটো কাটা গল 7 minus r into পিছৰবাৰ এক বিয়োগ কৰো 7 ৰ পৰা এক গলে 6 আকৌ এবাৰ বিয়োগ কৰো 5 minus r ইমানতে ৰখাই দিও কাৰণ এটো আৰু এটো কাটা যাব তেতিয়া তো কিমান দিব তেতিয়া
ওপৰত এফালে থাকিলে এফালেতো 1 এফালে থাকিলে 12 এফালে 7 মাইনাছ আৰ 6 মাইনাছ আৰ এইটো এটা তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন বনিব তাৰ পৰা আৰ ভেলু ইজিলি উলিয়াব পাৰিবা ঠিক আছে নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যনটো কি কৈছে হাউ মেনি ৱৰ্ডছ উইথ অৰ উইদাউট মিনিং কেন বি ফৰ্মড ইকুৱেশ্যন শব্দটোৰ পৰা হেয়াৰ সেইটো একেবাৰে ইজি আমি মই ক্লাছত ইয়াৰ এক্সাম্পল বাৰে বাৰে কৈ দিছোঁ যদি ৰিপিটেশ্যন নাই জাষ্ট ফেক্টৰিয়েল বনোৱা ৰিপিটেশ্যন থাকিলে তলত ডিভাইড কৰা টোটেল লেটাৰ কেইটা আছে ইকুৱেশ্যনত 1 2 3 4 5 6 7 8 8 দেয়াৰফৰ নাম্বাৰ অফ ৱৰ্ডছ কিমান হ'ব 8 ফেক্টৰিয়েল যিমান হয় লিখি দিবা ইমান ইজি নেক্সট কুৱেশ্যনটো হাউ মেনি ৱৰ্ডছ অৰ উইথ অৰ উইদাউট মিনিং কেন বি মেড ইউজিং দ্য লেটাৰ মানডে মানডেৰ যিকেইটা লেটাৰ আছে কেইটা আছে চোৱা মানডেত 6টা আছে তাৰ পৰা 4টা লেটাৰ ইউজ কৰিব লাগে তো ফাৰ্ষ্টৰ কাৰণে টোটেল লেটাৰ কেইটা আছে এন 6টা আৰু ইউজ কৰিব লাগে টু ইউজ কেইটা লেটাৰ আৰ 4 therefore number of words কিমান হ'ব 6p4 এনসাৰ উলিয়াবা all letters are used এবাৰ গোটেইকেইটা লেটাৰ ইউজ কৰিব লাগে সো এবাৰ n আছে 6 আৰু গোটেইকেইটা লেটাৰ ইউজ কৰিব লাগে সো আৰু হ'ব 6 তো therefore ইয়াত হ'ব 6p6 হৈ গ'ল দুইটা একেবাৰে ইজি থাৰ্ডটো কৰা থাৰ্ডটো কি দিছে all letters are used but the first letter is a vowel এবাৰ কন্ডিশনটো বেলেগ মানডে গোটেইকেইটা লেটাৰে ইউজ কৰিব লাগে কেইটা পজিশন হ'ব 6টা ঠিক আছে 6টা পজিশন ফাৰ্স্ট লেটাৰ ইজ এ ভাৱেল ফাৰ্স্ট অফ অল ইয়াত সব ভাৱেল কেইটা আছে সদায় ফাৰ্স্ট অফ অল কিন্তু কিবা লেটাৰ ৰিপিট হৈছে নেকি চাবা ইয়াত যেহেতু ৰিপিট হোৱা নাই তো আমাৰ কাৰণে একো প্ৰবলেম হোৱা নাই ঠিক আছে মই কথাটো পাহৰি গৈছোঁ তোমালোকক ক'বলৈ ৰিপিট যেহেতু হোৱা নাই গতিকে নো প্ৰবলেম ভাৱেল কেইটা আছে সো এটা দুটা ভাৱেল দুটা আছে ও অৰ এ ঠিক আছে বাকি পাঁচটা লেটাৰ বাকি পাঁচটা পজিশন থাকি গ'ল তো ফাৰ্স্ট পজিশনটো তুমি কেনেকৈ দিব পাৰিবা the first position can be filled in দুটা ভাৱেল দুটা তাৰ পৰা এটা পজিশন ফিল কৰিব লাগে হৈ গ'ল নেক্সট পাঁচটা পজিশন আছে লেটাৰ কেইটা থাকিব আৰু হে ইয়াত এটা লেটাৰটো তুমি দিব লাগিব পাঁচটাৰ পৰা মানডেৰ পৰা ইয়াত ধৰা ও দিলা বাকি পাঁচটা লেটাৰ থাকিলে ইয়াত ধৰা এ দিলা পাঁচটা লেটাৰ থাকিলে এই পাঁচটা আৰু ইয়াৰ পৰা কেইটা ইউজ হ'ব পাঁচটা ঠিক আছে কাৰণ অলৰেডি এটা তুমি ইয়াত দিব লাগিব তো বাকি এখিনি পাঁচটা লেটাৰৰ পৰা পাঁচটা বনাব লাগে the remaining position in 5p5 ways therefore total ways কেইটা হ'ব 2p1 into 5p5 এইবিলাক সব মই ফাইনেল এনসাৰ কিন্তু উলিওৱা নাই এক্সামত এনেকৈ লিখিলে নহ'ব তোমালোকক কৰিবৰ কাৰণে দি আছোঁ ঠিক আছে মই জাষ্ট আইডিয়া দি আছোঁ নেক্সট কুৱেশ্যনটো চোৱা আৰে বহুত ডাঙৰ কুৱেশ্যন এইটো তোমালোকক নিজে কৰি ল'বা হা এইটো হোমৱৰ্ক থাকিছিলে হোমৱৰ্ক দিম বুলিয়ে ভাবিছিলোঁ বাট মই সলিউশ্যনটোৱে দি দিছোঁ ইয়াৰ পৰা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা বা ভিডিঅ'টো পজ কৰি নিজে কৰি ল'ব পাৰা ইজি বস্তু হয় এইটো বহুত কেলকুলেশ্যন আছে মানে সেইটো কাৰণে মই তোমালোকক নিজে কৰিব দিলোঁ নেক্সট কুৱেশ্যনটো চাওঁ এইটো আই থিংক লাষ্ট কুৱেশ্যন ইন হাউ মেনি ৱেজ দ্য ৱৰ্ড পাৰমুটেশ্যন কি আছে পাৰমুটেশ্যন ঠিক লিখিছেনে এনেকুৱা ভালকৈ চাবা কিন্তু হা পাৰমুটেশ্যনছ হেয়াৰ টোটেল লেটাৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 ভুল হয় যদি আকৌ ওপৰটো চাবা 1 2 3 4 5 6 7 8 9 10 11 12টা কিবা ৰিপিট হৈছে নেকি চাওঁ হা পিটো হোৱা নাই ইটো নাই হোৱা আৰটো নাই হোৱা এমটো নাই হোৱা ইউ নাই হোৱা টি হৈছে চোৱা তো এ নাই হোৱা বহুত সাৱধানে চাবা কিন্তু এইটো হা এনটো নাই হোৱা এ আছে দুটা ঠিক আছে ফাৰ্ষ্ট কণ্ডিশ্যনটো কি কৈছে আমি গোটেইকেইটা লেটাৰে ইউজ কৰিব লাগে তাৰমানে আমি 12টা পজিশ্যনে ফিল আপ কৰিব লাগে 12টা লেটাৰৰ পৰা ঠিক আছে কণ্ডিশ্যন নিদিয়া হ'লে ডাইৰেক্ট 12 ফেক্টৰিয়েল বাট ইয়াত ক'লে পিৰে ষ্টাৰ্ট হয় এছৰে শেষ হয় তাৰমানে বাকী পজিশ্যন কেইটা থাকিল 10টা লেটাৰৰ পৰা 10টা ইউজ কৰি লোৱা ফাৰ্ষ্ট পজিশ্যনটো দ্য ৰিমেইনিং
10 positions can be filled in remaining 10 position কেনেকৈ fill up কৰিব পাৰিবা 10 factorial divided by মই কি কৈছিলোঁ কিবা যদি ৰিপিট থাকে এই 10টা লেটাৰত আমি 10টা ইউজ কৰিম বাট তাত a দুটা থাকিব তো divided by 2 factorial হৈ গ'ল সেইটো এনসাৰ সেকেন্ডটো কি কৈছে vowels are all together এবাৰ কি ক'লে টোটেল আছে ইয়াতে তোমাৰ 12টা আৰু a টো দুটা আছে সেকেন্ডটো কৈছে vowels কেটা সদায় একেলগে থাকিব এতিয়া vowels কেটা আছে চোৱাচোন vowels কেটা আছে ইয়াতে e u a i o sorry a নহয় এটো t আছিল মই ভুলকৈ লিখি থৈছিলো লাষ্ট এটো t আছিল তো a e u a i o পাঁচটা আছে vowels e u a i o টোটাল পাঁচটা আছে ঠিক আছে vowels কেটা একেলগে থাকে তো vowels কেটা যদি একেলগে থাকে আমাক পজিশন 12টা লেটাৰৰ আছে ঠিক আছে ওয়ার্ডটো তাৰে এটা পজিশন vowelsত থাকিব কাৰণ vowels কেটা একেলগে থাকে বুলি কৈছে সদায় হে পাঁচটা vowel লেটাৰ 12টা তুমি ইউজ কৰিবা ঠিক আছে তাৰে পাঁচটা এফালে পাঁচটা vowel ৰাখিছো বাকি কেটা কনসোনেন্ট বাকি সাতটা কনসোনেন্ট থাকিব এই পাঁচটা vowel যোনকেটা এইকেটা সদায় একেলগে থাকিলে তো বাকি কেটা লেটাৰ থাকিলে সাতটা লেটাৰ ঠিক আছে পাঁচটা vowel যদি তুমি একেলগে থাকে বুলি কয় ঠিক আছে তো the 5 vowels can be arranged in how many ways পাঁচটা vowel একেলগে পাঁচটা পজিশনত থাকে 5 factorial ways হৈ গ'ল পাঁচটা vowel 5 factorial waysত তুমি ৰাখিব পাৰা বাকি কেটা থাকিলে সাতটা পজিশন থাকিলে ঠিক আছে বাকি সাতটা পজিশন এটা এটা কথা হল এটা কি কথা হল সো টোটাল কেটা তুমি ধৰিবা টোটাল লেটাৰ টোটাল পজিশন কেটা ধৰিবা মন ৰাখিবা সাতটা ইয়াত আছে আৰু এই গুটেই কেটা যে একেলগে আছে পাঁচটা vowel হেতুক আমি এটা হিচাপে ধৰিম হেতু আমি এটা হিচাপে ধৰিম এটা পজিশন এফালে মই লিখি দিছো যদি দেখি নপোৱা আমি একেটাক ধৰিম 1 পজিশন হিচাপে বাকি এটুক ধৰিম সাতটা পজিশন হিচাপে 7 আৰু 1 ঠিক আছে তো টোটাল পজিশন কেটা হল 8টা আৰু 8টা লেটাৰ ঠিক আছে the remaining positions can be filled in how many ways 8 factorial ways ঠিক আছে so তোমালোকে এনেকৈ কৰিব পাৰা মোৰ কিবা ভুল হৈছে নেকি 1 মিনিট চাই লওঁ ৰখা কিতাপৰ এনসাৰটো লগত মিলাই এনসাৰটো মিলাবলৈ আকৌ ক্যালকুলেট কৰিব লাগিব নহয় বহুত দীঘল ক্যালকুলেশন আছে ঠিক আছে 8 factorial ways ঠিকই আছে আই থিংক yes ঠিকই আছে কিন্তু একিটা এটা ভুল হল কি ভুল হল এই যে আনটা লেটাৰ তাতটো ৰিপিটো আছে ন টি দুবাৰ আছে তো 8 factorial divided by 2 factorial কাৰণ টি টো দুবাৰ আহি গ'ল দুবাৰ থাকিলে তলত দিও সো therefore কি হ'ব টোটাল ways কিমান হ'ব ইফালে মই লিখি দিছো 8 factorial by 2 factorial into 5 factorial এটো তুমি এনসাৰ উলিয়াবা হেতুৱে ফাইনাল এনসাৰ আৰু লাষ্টৰ কোৱেশ্চনটো 3 নম্বৰটো তোমালোকক হোমৱৰ্ক কাৰণে দিলো তোমালোকে নিজে কৰিবা নেক্সট ক্লাছত আমি 6.4 এক্সাৰসাইজ কৰি কমপ্লিট কৰি দিম